রাস্তার উপর কথা করে ভালো লাগে দুজন একেলগে কব ভারত মাতা কি ভারত মাতা কি নরেন্দ্র মোদী নরেন্দ্র মোদী দিলীপ শইকিয়া দিগন্ত কলিতা বিজেপি এজিপি তাকে খবর পেলে ভাল এবার আসিব আকৌ এবার মোদী সরকার সবাই আসিব লগাই দেব কোন আসল আকৌ এবার মোদী সরকার Keep on.
সন্মানীয় সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, আজিৰ সভাত আমাৰ মাজত উপস্থিত দিগন্ত কলিতা ডাঙৰীয়া, সত্যব্ৰত কলিতা ডাঙৰীয়া, সুবল পাল ডাঙৰীয়া, দিলীপ দাস ডাঙৰীয়া, উমেশ ডেকা ডাঙৰীয়া, ৰমেশ শইকীয়া ডাঙৰীয়া, অংকুৰ দাস ডাঙৰীয়া, কিশোৰ ভট্ট ডাঙৰীয়া, ভমিতা মেধি ডাঙৰীয়ানী, লক্ষ্মী গোস্বামী ডাঙৰীয়া, গগন ডেকা ডাঙৰীয়া, নলিনী বৰা ডাঙৰীয়া, নাজিম আহমেদ ডাঙৰীয়াকে আদি কৰি আজিৰ সভাত উপস্থিত আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ ধনী ৰাইজ, আপোনালোকৰ খবৰ কেনেকুৱা? সকলোৰে ভাল? 26 তাৰিখে যে ইলেকশ্যন গম পাই 26 তাৰিখে ইলেকশ্যন হলে আজি হ'ল 24 তাৰিখ, তাৰ মানে আৰু 2 ঘণ্টা পিছত আমাৰ নিৰ্বাচনী প্ৰচাৰ শেষ হ'ব। মই আজি ৰাতিপুৱা দলগাঁৱত গৈছিলোঁ, দলগাঁৱৰ পৰা লাহৰীঘাটৰ পৰা মাজবাট, বেজেৰা আৰু মোৰ লাষ্ট মিটিং আজি কমলপুৰত। অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কমলপুৰৰ মিটিঙেদি আজি আমি সামৰণি মাৰিম। যেতিয়া দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যন আৰম্ভ হৈছিলে আমি ভাবিছিলোঁ যে আমি অসমত 5খন আসনৰ 3খন আসনত জিকিম, কিন্তু এই নিৰ্বাচনত মানুহৰ যি উৎসাহ উদ্দীপনা তাক দেখি মই আজি ক'ব পাৰোঁ